हेलो एवरीवन वेलकम टू लार्न विथ यासमिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 6 बंशगतिर आणविक भित्ति। আজি আমি যেটো টপিক আলোচনা কৰিম সেইটো হৈছে ডিএনএৰ কুণ্ডলীৰ গাঁথনিৰ বান্ধন পেকেজিং অফ ডিএনএ হেলিক্স। এতিয়া যেটো ডিএনএ থাকে ডিএনএৰ যেটো সাইজ থাকে যেটো ডিএনএৰ গঠন থাকে সেইটো নিউক্লিয়াছৰ গঠনতকৈ ডাঙৰ থাকে। ডিএনএ ক'ত থাকে? ডিএনএ থাকে কোষ কেন্দ্ৰত নিউক্লিয়াছত হয়নে। এতিয়া যেটো কোষ কেন্দ্ৰ থাকে কোষ কেন্দ্ৰৰ যেটো সাইজ হয় যেটো আকাৰ হয় তাতকৈ ডিএনএৰ আকাৰ ডাঙৰ হয়। এতিয়া সাপোজ ধৰা তুমি এটা ঘৰত থাকা, যদি ঘৰৰ আকাৰ তোমাৰ আকাৰতকৈ সৰু হয় তেতিয়াহ'লে তুমি ঘৰখনত কেনেকৈ থাকিবা? সেইটোৱে হৈছে কি ডিএনএৰ কুণ্ডলী গাঁঠিৰ বান্ধন। যিহেতু ডিএনএ থকা ঘৰটো ডিএনএতকৈ সৰু হয় তেতিয়াহ'লে ডিএনএ ঘৰটোৰ ভিতৰত কেনেকৈ এডজাষ্ট কৰে কেনেকৈ থাকে সেই বিষয়ে আমি এইটো টপিকত আলোচনা কৰিম। ইয়াতে কি কৈছে চোৱা, দুটা ধাৰাবাহিক জুৰীয়া ক্ষাৰকৰ মাজৰ দূৰত্ব হৈছে 0.34 নেনোমিটাৰ। এতিয়া তাৰমানে কি কৈছে যে এটা ডিএনএৰ ভিতৰত কি থাকে নাইট্ৰজেনযুক্ত ক্ষাৰক থাকে। দুটা ক্ষাৰকৰ দুটা হাইড্ৰজেন বান্ধনীৰ মাজৰ দূৰত্ব হয় কি 0.34 নেনোমিটাৰ। এইটোক যদি মিটাৰত কনভাৰ্ট কৰা কি হ'ব 0.34 ইনটু 10⁻⁹ মিটাৰ হ'ব হয়নে। এতিয়া সাধাৰণতে কি হয় যিবোৰ স্তন্যপায়ী প্ৰাণী থাকে স্তন্যপায়ী প্ৰাণীৰ টোটেল নাইট্ৰজেনযুক্ত ক্ষাৰ এটা কোষ কেন্দ্ৰত এটা কোষত টোটেল নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে 6.6 ইনটু 10⁹ এতিয়া যদি আমি কি পাইছোঁ যে সাপোজ ইয়াতে যদি কি থাকে টোটেল 20 নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে তেতিয়াহ'লে আৰু আমি জানো যে ডিএনএৰ আকাৰ এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে তাতে নাইট্ৰজেনযুক্ত ক্ষাৰ কিমান আছে। যিমানে নাইট্ৰজেনযুক্ত ক্ষাৰৰ সংখ্যা বাঢ়ি যায় সিমানে ডিএনএৰ আকাৰ বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া যদি ইয়াতে যদি নাইট্ৰজেনযুক্ত ক্ষাৰৰ যিটো ক্ৰম সেইটো যদি 20 থাকে সাপোজ যদি 20 আছে তেতিয়াহ'লে আমি কি কৰিম 20 ইনটু 3.4 ইনটু 10⁻⁹ যদি কৰোঁ তেতিয়াহ'লে আমি টোটেল ডিএনএৰ কি পাম দৈৰ্ঘ্যটো পাম। যিহেতু এটাৰ পৰা আনটোৰ দূৰত্ব দিয়া আছে এইটো এটাৰ পৰা আনটোৰ নাইট্ৰজেনযুক্ত ক্ষাৰকৰ মাজৰ দূৰত্ব হৈছে এইটো, তেতিয়াহ'লে টোটেলৰ দূৰত্ব কিমান হ'ব? টোটেলো আমাক দিয়া আছে টোটেল নাইট্ৰজেনযুক্ত ক্ষাৰ হৈছে কি ইমান। তেতিয়াহ'লে আমি দৈৰ্ঘ্য উলিয়াব পাৰিম। দৈৰ্ঘ্য কেনেকৈ উলিয়াম আমি 6.6 ইনটু 10⁹ তাৰমানে টোটেল স্তন্যপায়ী প্ৰাণীৰ নাইট্ৰজেনযুক্ত ক্ষাৰৰ সংখ্যা ইনটু এটাৰ দৈৰ্ঘ্য কিমান 0.34 ইনটু 10⁻⁹ মিটাৰ পাৰ বেছ পেয়াৰ। বেছ পেয়াৰ মানে হৈছে কি নাইট্ৰজেনযুক্ত ক্ষাৰক। যেতিয়া আমি গোটেইকেইটাক ইনটু কৰিম গোটেইকেইটাক ইনটু কৰিলে আমি কি পাম এটা ডিএনএৰ লেন্থ বুজি পাম, এটা ডিএনএৰ দৈৰ্ঘ্য কিমান হ'ব বুজি পাম। এই গোটেইকেইটা ইনটু কৰিলে হ'ব 2.2 মিটাৰ। এই 2.2 মিটাৰ হৈছে কি ডিএনএৰ দৈৰ্ঘ্য। ইয়াতে কি কৈছে চোৱা, এটা স্তন্যপায়ীৰ ডিএনএৰ ত্ৰিশৃংখলৰ দৈৰ্ঘ্য গণনা কৰা হয় এনেকৈ। সাধাৰণভাৱে মুঠ জৈৱীয় ক্ষাৰকৰ দুটা ধাৰাবাহিক জোৰৰ মাজৰ দূৰত্ব আৰু টোটেল কিমান নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে সেইটো যদি পূৰণ কৰা হয় তেনেহ'লে ই হয় 2.2 মিটাৰ পৰ্যন্ত। এই দৈৰ্ঘ্য এটা কোষ কেন্দ্ৰৰ পৰিধি প্ৰায় 10⁻⁹তকৈ বহুত গুণে বেছি হয়। এতিয়া চোৱা এইটো আমি পালোঁ কি এটা ডিএনএ লেন্থ, এটা ডিএনএৰ দৈৰ্ঘ্য হৈছে 2.2 মিটাৰ আৰু এটা কোষ কেন্দ্ৰৰ পৰিধি হৈছে এটা কোষ কেন্দ্ৰৰ সাইজ হৈছে 10⁻⁻6 মিটাৰ। চোৱা এইটো আৰু এইটোৰ মাজত কিমান পাৰ্থক্য, এইটো বহুত সৰু হয় সাইজত ইয়াতকৈ। এইটো হৈছে 2.2 মিটাৰ আৰু এইটো হৈছে 10⁻⁻6 মিটাৰ। তেতিয়াহ'লে বহুত সৰু হয়। তেনেহ'লে যদি বহুত সৰু হয় তেতিয়াহ'লে ইয়াৰ ভিতৰত ই কেনেকৈ থাকিব? কোষ কেন্দ্ৰৰ ভিতৰত ডিএনএটো থাকে কেনেকৈ? কিদৰে এটা কোষত গাঁঠি বান্ধি থাকে তেনেহ'লে ইয়াৰ ভিতৰত ই কেনেদৰে গাঁঠি বান্ধি থাকে নে কেনেদৰে থাকে সেই বিষয়ে আমি চাব লাগিব। এইখিনি বুজি পাইছানে? ইয়াতে আমি কি উলিয়াইছোঁ যে দিয়া আছে যে এটাৰ পৰা আনটোৰ দূৰত্ব নাইট্ৰজেনযুক্ত ক্ষাৰৰ দূৰত্ব আমাক দিয়া আছে। আমাক টোটেল নাইট্ৰজেনযুক্ত ক্ষাৰকৰ সংখ্যা দিয়া আছে
তেতিয়াহ'লে আমি কি কৰিব লাগিব, যিটো দি আছে সেইটো ইনটু টোটেল কৰি আমি কি পাইছোঁ 2.2 মিটাৰ পাইছোঁ এটা DNA দৈৰ্ঘ্য। আৰু নাইট্ৰজেন কোক কেন্দ্ৰৰ দৈৰ্ঘ্য হৈছে, কোক কেন্দ্ৰৰ চাইজ হৈছে 10⁻⁻6 মিটাৰ। তেনেহ'লে ইয়াৰ ভিতৰত কেনেকৈ থাকিব। এতিয়া আমি কি দেখা পালোঁ ইয়াতে, যে যিটো DNAৰ দৈৰ্ঘ্য থাকে, DNAৰ যিটো লেন্থ থাকে সেইটো কি হয়, ডাঙৰ হয় কোক কেন্দ্ৰৰ চাইজতকৈ, হয়নে। এতিয়া আমি জানো যে কোক যিটো থাকে, কোক দুই প্ৰকাৰৰ থাকে, এটা হৈছে প্ৰকক কেন্দ্ৰীয় কোক আৰু এটা হৈছে সংকক কেন্দ্ৰীয় কোক। এই দুয়োটা কোকতে DNA কেনেদৰে এডজাষ্ট কৰে, যিহেতু কোক কেন্দ্ৰৰ আকাৰ সৰু, গতিকে ইহঁতে কেনেদৰে এডজাষ্ট কৰে, কেনেদৰে ইয়াৰ ভিতৰত থাকে, সেই বিষয়ে আমি ছেপাৰেটকৈ চাম। ছেপাৰেটকৈ চোৱাৰ কাৰণ হৈছে কি, প্ৰকক কেন্দ্ৰীয় কোক আৰু সংকক কেন্দ্ৰীয় কোকৰ গঠনাত্মক বহুত পাৰ্থক্য থাকে। ইয়াৰ ভিতৰত থকা উপাদানসমূহৰ যথেষ্ট পৰিমাণে পাৰ্থক্য থাকে, সেইকাৰণে আমি ইয়াক বেলেগে চাম। প্ৰথমতে আমি চাওঁ প্ৰকক কেন্দ্ৰীয় কোষত কি হয়। প্ৰকক কেন্দ্ৰীয় কোষত যদিও সিহঁতৰ স্পষ্ট কোক কেন্দ্ৰ নাথাকে, ইয়াত DNA খিনি কোকটো বেপি সিঁচৰিত হৈ নাথাকে। DNA ঋণাত্মক আধানযুক্ত হোৱা হেতুকে এটা ঠাইত প্ৰটিন যিবোৰ ধনাত্মক আধানযুক্তৰ লগত লাগি থাকে, ইয়াক নিউক্লিয়ইড বোলে। নিউক্লিয়ইডত থকা DNA খিনি প্ৰটিনৰ দ্বাৰা এটা ডাঙৰ চক্ৰত সংগঠিত হৈ থাকে। ইয়াতে কৈছে কি, ছাপোজ এইটো এটা প্ৰকক কেন্দ্ৰীয় কোষ আৰু প্ৰকক কেন্দ্ৰীয় কোষত কোনো ধৰণৰ কোক কেন্দ্ৰ নাথাকে, কিন্তু প্ৰকক কেন্দ্ৰীয় কোষৰ ভিতৰত প্ৰটিন থাকে আৰু প্ৰটিনটো ধনাত্মকভাৱে আহিত হয়, পজিটিভ হয়, ধনাত্মকভাৱে আহিত। আৰু যিটো আমাৰ DNA থাকে, DNAটো সদায় কি হয়, ঋণাত্মকভাৱে আহিত হয়। এতিয়া মাইনাছ প্লাছ য'ত থাকে তাতে কি হয়, বিপৰীত আধানযুক্ত হ'লে এটা আনটোক আকৰ্ষণ কৰে। যিহেতু প্ৰটিনটো ধনাত্মক আধানযুক্ত, সেইকাৰণে DNAটো আহি পেলাই প্ৰটিনৰ চাৰিওফালে এনেদৰে লাগি থাকে, এনেদৰে মেৰ খাই ইহঁতে প্ৰটিনক লাগি ধৰে। প্ৰটিনক লাগি ধৰাৰ লগে লগে ইয়াক কি বুলি কোৱা হয়, নিউক্লিয়ইড বুলি কোৱা হয়। তাৰমানে যেতিয়া প্ৰটিনৰ চাৰিওফালে DNAটো মেৰ খাই, পাক খাই বা লাগি ধৰে, তেতিয়া তাক কি বুলি কোৱা হয়, তেতিয়া তাক কোৱা হয় নিউক্লিয়ইড। আৰু এই DNAটো এটা চক্ৰ হৈ থাকে, DNAটো প্ৰটিনৰ চাৰিওফালে এটা চক্ৰ হৈ থাকে, মেৰ খাই থাকে, প্ৰটিনৰ চাৰিওফালে লগ লাগি এটা চক্ৰ হিচাপে, এটা লুপ হিচাপে সংগঠিত হৈ থাকে। চ' এইটো হৈছে প্ৰকক কেন্দ্ৰীয় কোষত কেনেদৰে থাকে। প্ৰকক কেন্দ্ৰীয় কোষত কি থাকে, DNA প্ৰটিনটো থাকে কি ধনাত্মকভাৱে আহিত আৰু DNA ঋণাত্মকভাৱে আহিত, গতিকে এটা আনটোক আকৰ্ষিত কৰে আৰু সিহঁতে এটা ঠাইত সুন্দৰকৈ সজ্জিত হৈ এটা লুপ হিচাপে থাকে। এতিয়া আমি চাওঁ সংকক কেন্দ্ৰীয় কোষত কি হয়। সংকক কেন্দ্ৰীয় কোষত এই গঠন জটিল হয়। ইয়াত ধনাত্মক আধানৰ হিষ্টন নামৰ ক্ষাৰকীয় প্ৰটিনৰ গোট থাকে। তাৰমানে প্ৰকক কেন্দ্ৰীয় কোষত যেনেকৈ আমি দেখা পালোঁ যে যিটো DNA থাকে, যেনেদৰে ই কোষ কেন্দ্ৰৰ ভিতৰত এডজাষ্ট হয়, তাতকৈ সংকক কেন্দ্ৰীয় কোষত এইটো সংগঠন, এইটো এডজাষ্টমেণ্ট অকণমান জটিল হয়। আৰু সংকক কেন্দ্ৰীয় কোষত কিছুমান স্পেচিয়েল টাইপৰ প্ৰটিন থাকে, ক্ষাৰকীয় প্ৰটিন থাকে, যাক হিষ্টন বুলি কোৱা হয়। প্ৰকক কেন্দ্ৰীয় কোষত যিবোৰ প্ৰটিন থাকে, সেইবোৰ প্ৰটিনক হিষ্টন প্ৰটিন বুলি কোৱা হয়। আৰু এইবোৰ হৈছে কি ক্ষাৰকীয় প্ৰটিন। আধানযুক্ত পাৰ্শ্বীয় শৃংখলত থকা এমিনো এচিডৰ আধিক্যৰ ওপৰত ভিত্তি কৰি প্ৰটিনটো আধানযুক্ত হয়। আৰু এই হিষ্টন প্ৰটিনত কি থাকে, এমিনো এচিড থাকে। হিষ্টন প্ৰটিনত থাকে এমিনো এচিড। এমিনো এচিড থকাৰ কাৰণে এই হিষ্টন প্ৰটিনটোৱে আধান লাভ কৰে। আধান লাভ কৰা মানে কি, ধনাত্মক বা ঋণাত্মকভাৱে আহিত হোৱা। হিষ্টন প্ৰটিনত ক্ষাৰকীয় এমিনো এচিড লাইজিন, আৰ্জিনিন অধিক সংখ্যক থাকে। দুয়োবিধ এমিনো এচিড একেই, সিহঁতৰ পাৰ্শ্বীয় শৃংখলত ধনাত্মক আধান কঢ়িয়ায়। চ' ইয়াতে যিটো ক্ষাৰকীয় এমিনো এচিড যে থাকে, ইয়াতে এমিনো এচিড হৈছে কি লাইজিন আৰু আৰ্জিনিন। লাইজিন আৰু আৰ্জিনিন নামৰ দুবিধ এমিনো এচিড থাকে হিষ্টন প্ৰটিনৰ ভিতৰত।
এতিয়া এই দুটা এমিনো এচিডে হিষ্টন প্ৰটিনটোক কি কৰে ধনাত্মকভাৱে আহিত কৰে। হিষ্টনবোৰ 8টা অণুৰ এটা একক গঠন কৰিবলৈ সংগঠিত হয়। ইয়াক হিষ্টন অষ্টাংগক বুলি কোৱা হয়। এতিয়া হিষ্টন প্ৰটিন যে আছে, হিষ্টন প্ৰটিন 8টা প্ৰটিন একেলগে থোপ বান্ধি থাকে। 8টা প্ৰটিন একেলগে যেতিয়া লগ লাগি থাকে তেতিয়া ইয়াক কি কোৱা হয় হিষ্টন অষ্টাংগক বুলি কোৱা হয়। হিষ্টন অষ্টাংগক অষ্টা মানে কি 8, যিহেতু 8টা হিষ্টন একেলগে লগ লাগি থাকে সেইকাৰণে ইয়াক হিষ্টন অষ্টাংগক বুলি কোৱা হয়। আৰু আমি জানো যে ঋণাত্মক আধানৰ DNA ধনাত্মক আধানৰ হিষ্টন অষ্টাংগকৰ চাৰিওফালে মেৰিয়াই ধৰি এটা গঠন তৈয়াৰ কৰে, ইয়াক নিউক্লিয়জম বোলা হয়। আমি কি জানো যে DNAবোৰ কি হয় ঋণাত্মকভাৱে আহিত হয়, নেগেটিভলি চাৰ্জড হয়। আৰু যিহেতু হিষ্টন অষ্টাংগক পজিটিভলি চাৰ্জ হয় সেইকাৰণে DNAবোৰ আহি হিষ্টন অষ্টাংগকৰ চাৰিওফালে এনেদৰে হিষ্টন অষ্টাংগকক মেৰিয়াই ধৰে। বুজি পাইছানে? DNA আহি পেলাই হিষ্টন অষ্টাংগকক লাগি ধৰে আৰু যেতিয়া ইয়াক লাগি ধৰে ইয়াক নিউক্লিয়জম বুলি কোৱা হয়। প্ৰকক কেন্দ্ৰীয় কোষত ইয়াক কি কোৱা হৈছিল নিউক্লিয়ইড বুলি কোৱা হৈছিল। আৰু সংকক কেন্দ্ৰীয় কোষক ইয়াক কোৱা হয় নিউক্লিয়জম বুলি কোৱা হয়। গোটেইবোৰ নাম নিউক্লিয়াছৰ লগত ৰিলেটেড। নিউক্লিয়াছ মানে কোষ কেন্দ্ৰ, যিহেতু কোষ কেন্দ্ৰৰ ভিতৰৰ বিষয়ে আমি পঢ়ি আছোঁ সেইকাৰণে নামবোৰ নিউক্লিয়াছৰ লগত ৰিলেটেড নাম হয়। এতিয়া এটা নিউক্লিয়জমত কুণ্ডলীযুক্ত DNAৰ 200 ক্ষাৰক থাকে। ইয়াতে কি কৈছে যে এটা নিউক্লিয়জম তাৰমানে এটা হিষ্টন অষ্টাংগক যে থাকে হিষ্টন অষ্টাংগকক যিটো DNA থাকে DNAৰ দৈৰ্ঘ্য যিয়ে নোহোৱা কিয় ইয়াতে কি কৈছে যে যিটো নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে 200 জোৰ। 200 জোৰ কেনেকৈ হয় ইয়াতে কেনেকৈ থাকে ATGC। এনেকুৱা এটা জোৰ হিচাপে ইহঁতে 200 জোৰ থাকে, তাৰমানে 400টা ইয়াতে এটা কৰি যদি হিচাপ কৰে তেতিয়াহ'লে 400টা থাকে। নিউক্লিয়জমবোৰে একে ধৰণৰ একক গঠন তৈয়াৰ কৰে, ইয়াক ক্ৰমেটিন বুলি কোৱা হয়। যিবোৰ নিউক্লিয়জম থাকে হিষ্টনৰ চাৰিওফালে DNA মেৰ খাই থকা যিবোৰ নিউক্লিয়জম থাকে নিউক্লিয়জমবোৰে ক্ৰমেটিন তৈয়াৰ কৰে। কোষ কেন্দ্ৰত দেখা পোৱা সূতাৰ দৰে অভিৰঞ্জিত গঠনসমূহ ক্ৰমেটিন। ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত ক্ৰমেটিনত থকা নিউক্লিয়জমবোৰক এডাল জৰীত মণি গঠাৰ মালা এডালত মণি থকাৰ দৰে দেখিবলৈ পোৱা যায়। যেতিয়া আমি নিউক্লিয়জমক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে ই মণিৰ মালা যেন দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ মালা যেনেকুৱা থাকে মণিৰ মালা এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। এই ৰাউণ্ড গঠন যিবোৰ দেখিবলৈ পাইছা এই ৰাউণ্ড গঠনবোৰ হৈছে কি হিষ্টন অষ্টাংগক। ইয়াতে 8টা হিষ্টন প্ৰটিন আছে আৰু য'ত DNA লগ লাগি আছে আৰু এই থ্ৰেডটো যে আছে সূতাটো যে আছে সেইটো হৈছে কি ক্ৰমেটিন। গতিকে ক্ৰমেটিনত কি হয় এই হিষ্টন অষ্টাংগক বা নিউক্লিয়জমবোৰ লাগি থাকে আৰু ই দেখিবলৈ এনেকুৱা হয় মণিৰ দৰে। অনুবীক্ষণ যন্ত্ৰৰ তলত চালে মণিৰ দৰে হয়। ইয়াতে আমি এটা ইণ্টাৰেষ্টিং বস্তু চাওঁ, যেনেদৰে ইয়াতে কৈছে যে 200 জন নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে এটা নিউক্লিয়জমত। আৰু আমি জানো যে এটা কোষত মুঠ DNA যিটো নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে সেইটো কিমান থাকে 6.6 × 10⁹। যদি এটা নিউক্লিয়জমত নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে 200 তেতিয়াহ'লে কোষ কেন্দ্ৰ এটাত নিউক্লিয়জমৰ সংখ্যা কিমান হ'ব? নিউক্লিয়জমৰ সংখ্যা তেনেহ'লে কিমান হ'ব 6.6 × 10⁹ / 200। যেতিয়া এইটো ডিভাইড কৰিবা তেতিয়া কি পাবা 33 × 10⁶। তাৰমানে এটা কোষ কেন্দ্ৰত এটা নিউক্লিয়াছত টোটেল নিউক্লিয়জমৰ সংখ্যা ইমানটা থাকে। আমি যে এইটো মণিৰ মালা যে দেখিবলৈ পাওঁ তাতে টোটেল নিউক্লিয়জমৰ সংখ্যা থাকে ইমান।
এইটো বুজি পাইছানে? তাৰমানে এটা নিউক্লিয়াছমত যদি 200 নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে আৰু যদি কোক কেন্দ্ৰত টোটেল নাইট্ৰজেনযুক্ত ক্ষাৰ ইমান থাকে, তেতিয়াহ'লে আমি কি উলিয়াব পাৰোঁ যে নিউক্লিয়জম কিমান থাকে কোক কেন্দ্ৰ এটা ডিভাইড কৰি দিলে এইটো পাওঁ, আৰু এইটো হৈছে নিউক্লিয়জমৰ সংখ্যা। ক্ৰমেটিনৰ মালাত মণি গঠনৰ বান্ধি ক্ৰমেটিনৰ আঁহ তৈয়াৰ কৰে আৰু কোষ বিভাজনৰ মেটাফেজ দশাত এইবোৰ পুনৰ পাক খায় আৰু ঘনীভূত হৈ ক্ৰমজম গঠন কৰে। এই মণিৰ মালা যে গঠন হয়, মণিৰ মালাবোৰ আকৌ যেতিয়া কোষ বিভাজন হয়, কোষ বিভাজনৰ মেটাফেজ দশাত ইহঁতে আকৌ ক্ৰমজমলৈ ৰূপান্তৰিত হয়। উচ্চ স্তৰৰ ক্ৰমেটিনৰ গাঁঠি বন্ধা প্ৰক্ৰিয়াত প্ৰটিনৰ অতিৰিক্ত গোটৰ আৱশ্যক হয়, যাক অহিষ্টন ক্ৰমজমীয় প্ৰটিন বুলি কোৱা হয়। যেতিয়া অতিৰিক্ত প্ৰটিনৰ প্ৰয়োজন হয়, তেতিয়া তাক অহিষ্টন প্ৰটিন বুলি কোৱা হয়। এটা কোষ কেন্দ্ৰত ক্ৰমেটিনৰ কিছুমান অংশ ঢিলাকৈ গঠিত হয় আৰু পাতলকৈ অভিৰঞ্জিত হয়, ইয়াক ইউক্ৰমেটিন বুলি কোৱা হয়। ইয়াতে এটা বস্তু শিকা যে ইউক্ৰমেটিন কি হয়। ক্ৰমেটিনৰ দুটা ৰূপ থাকে। ক্ৰমেটিনৰ দুটা ৰূপ আছে। এটা হৈছে ইউক্ৰমেটিন আৰু এটা হৈছে কি হেটাৰ'ক্ৰমেটিন। এতিয়া আমি চাওঁ ইউক্ৰমেটিনৰ কি কি বৈশিষ্ট্য আছে। ক্ৰমেটিনৰ দুটা ৰূপ, ইউক্ৰমেটিন আৰু হেটাৰ'ক্ৰমেটিন। ইউক্ৰমেটিনটো কি হয়, ইউক্ৰমেটিনৰ ভিতৰত যিবোৰ DNA থাকে, DNAবোৰ ঢিলাকৈ লগ লাগি থাকে, ঢিলাকৈ ঘনীভূত হৈ থাকে। বুজি পাইছানে? লুজলি ইহঁতে পেকড হৈ থাকে, ঢিলা হৈ থাকে। তাৰপিছত ইউক্ৰমেটিনত যিটো ৰং থাকে, আমি যেতিয়া মাইক্ৰস্কোপৰ তলত যেতিয়া আমি ইউক্ৰমেটিন চাওঁ, তেতিয়া আমি ইয়াৰ স্পষ্ট ৰং দেখিবলৈ নাপাওঁ। যিহেতু লুজলি পেকড হৈ থাকে, সেইকাৰণে ইয়াৰ ৰং আমি ইয়াতে কম দেখিবলৈ পাওঁ। ইয়াৰ লগতে ইউক্ৰমেটিনত কি থাকে, DNAৰ পৰিমাণ কম থাকে। DNAৰ পৰিমাণ কম থকাৰ কাৰণেতো ইহঁতে লুজ থাকে আৰু ৰঙো কম থাকে। যেতিয়া তুমি এটা বস্তুৰ কিবা এটা কণ্টেইনাৰৰ ভিতৰত কিবা বস্তু ৰাখিবা, যদি তুমি কম পৰিমাণৰ বস্তু ৰাখা, তেতিয়াহ'লে ই লুজ দেখিবলৈ পোৱা যাব, ইয়াৰ ৰং কম দেখিবলৈ পোৱা যাব, হয়নে? সেইটোৱে কৈছে ই লুজ আৰু ৰং কম থকাৰ কাৰণ হৈছে কি ইয়াৰ DNAৰ পৰিমাণ কম থাকে। তাৰপিছত ই ৰূপান্তৰৰ ক্ষেত্ৰত সক্ৰিয় হয়। ইউক্ৰমেটিন। এতিয়া ৰূপান্তৰ মানে কি? ৰূপান্তৰ মানে হৈছে কি DNAৰ পৰা RNA সৃষ্টি হোৱা। DNAৰ পৰা RNA সৃষ্টি হোৱাক ৰূপান্তৰ বুলি কোৱা হয়। আৰু ইউক্ৰমেটিন ৰূপান্তৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে এক্টিভ থাকে, সক্ৰিয় থাকে। আৰু এই যিটো ইউক্ৰমেটিন আছে, ইউক্ৰমেটিনক সংকক কেন্দ্ৰীয় আৰু প্ৰকক কেন্দ্ৰীয় কোষ উভয়তে দেখিবলৈ পোৱা যায়। এতিয়া আমি চাওঁ হেটাৰ'ক্ৰমেটিনটো কি হয়। হেটাৰ'ক্ৰমেটিন যিটো আছে, হেটাৰ'ক্ৰমেটিন ইয়াৰ ওলোটা হয়। ই বহুত টাইটলি এটা আনটোৰ সৈতে লগ লাগি থাকে, টাইটলি পেক হৈ থাকে। তাৰপিছত ইয়াতে যেতিয়া ইয়াক আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া চোৱা হয়, চালে ইয়াৰ ৰং যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায়। ইয়াতে DNAৰ পৰিমাণ বেছি হয় আৰু ই ৰূপান্তৰৰ ক্ষেত্ৰত ই সক্ৰিয় নহয়। তাৰমানে DNAৰ পৰা RNA সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া, DNA টু RNA সৃষ্টি হোৱা যিটো কেপাচিটি, সেইটোৰ ক্ষেত্ৰত ই ইমান সক্ৰিয় নহয়। বুজি পাইছানে? এইটো হৈছে হেটাৰ'ক্ৰমেটিন আৰু ইউক্ৰমেটিনৰ মাজৰ পাৰ্থক্য। চ' আজিৰ ভিডিঅ'ত আমি কি চালোঁ যে DNAবোৰ কেনেদৰে কোষ কেন্দ্ৰৰ ভিতৰত পেকড হৈ থাকে সেই বিষয়ে চালোঁ। আজিৰ ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।